চাওক ২৬ৰ কাৰণে প্ৰস্তুতি চলাইছোঁ বুলি ক'ব লাগিব আৰু টিকেট পোৱা নোপোৱাটো সম্পূৰ্ণ উচ্চৰ কথা আমাৰ মুখ্যমন্ত্ৰীৰ ওপৰত বা আমাৰ ৰাজ্যিক সভাপতিৰ লগতে আমাৰ কেন্দ্ৰৰ বিষয়ববীয়াসকলৰ লগতো কথা আছে গতিকে তেওঁলোকে যি সিদ্ধান্ত ল'ব সেইটো সিদ্ধান্তৰ ওপৰতে আমি আস্থা ৰাখিম আৰু কিন্তু নিজৰ ববীয়াকে আমি যিহেতু প্ৰচেষ্টা কৰিব লাগিব নিজৰ এটা আমি প্ৰতিনিধিত্ব কৰিম বুলি ৰাইজেও আমাক বিচাৰিছে গতিকে কিছুমান তলৰ কাম কৰিব লাগিব সেই তলৰ কামখিনি আমি কৰি গৈছোঁ আৰু টিকেট দিয়া নিদিয়াটো ওপৰৰ সিদ্ধান্ত নিশ্চয়কৈ বিশেষকৈ 33% ৰিজাৰ্ভেশ্যনৰ কথাটো ইতিমধ্যে বিলখন পাছ হৈছে আমাৰ ৰাজ্যপালেও সেইখনৰ অনুমোদন কৰিছে গতিকে 33% ৰিজাৰ্ভেশ্যনৰ কথা যিহেতু অনাগত সময়ত প্ৰতিফলিত হ'ব আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছে যে অসমৰ বিভিন্ন প্ৰান্তত বা মহিলা তথা যুৱ প্ৰতিনিধিক অগ্ৰাধিকাৰ দিব সেয়া আমি সকলো আশাবাদী হৈ আছোঁ চাওক সমষ্টি বুলি নকওঁ মই ওপৰৰ পৰা যিটো সমষ্টিতে বা যেনেধৰণে প্ৰতিদ্বন্দ্বিতা কৰিবলৈ নিদিলেও আমাৰ কোনো আক্ষেপ নাই যদি যিটো সমষ্টিত আমাক প্ৰতিদ্বন্দ্বিতা কৰিবলৈ দিয়ে আমি তেনেধৰণে সাজু হৈ আছোঁ